হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৰে খবৰ ভাল আৰু আমাৰো ভালেই। আৰু আজি ওলাইছোঁ এঠাইলৈ, মই আৰু ভিন্দ ইয়াত আমাৰ এংলা বজাৰত ভিন্দ নামি এতিয়া তেল ভৰাইছে বাইকখনত। তেল ভৰাই হ'ল, এতিয়া যাম আৰু। কাবাৰ ঘৰটো চুতীয়া সন্মিলন হ'ল। কিমান মানুহ নমস্কাৰ সকলোকে, মোৰ আন এটি ব্লগলৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি আহিলোঁ চুতীয়া সন্মিলনলৈ আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। আমি আহিলোঁ শ্ৰীভূমি জিলাৰ আদৰকুনা গাঁও চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীৰ সমাৰোহ চুতীয়া সন্মিলনলৈ। ভিন্দ আৰু মই প্ৰথমতে আহিলোঁ মা ঘৰলৈ, অলপ সময় ফুৰি তাৰপিছত যাম মাহঁতৰ ঘৰৰ পৰা 1-2 মিনিটমান সময় লাগে, সেইকাৰণে মাহঁতৰ ঘৰত প্ৰথমতে সোমালোঁ, কাৰণ মাহঁতৰ গাঁৱতে সেই সন্মিলনটো চুতীয়া। বহুত দূৰ দূৰৰ পৰা মানুহ আহিছে। এয়া চাওক, মাহঁতৰ ঘৰত ৰখিছিল 15জন মানুহ। এয়া আহি পালোঁ গেটৰ মুখত, ভাইটি ভণ্টিহঁত আৰু এইফালে মই আৰু মা আৰু ভণ্টি। এইফালে মই ফটো উঠিবলৈ ৰেডি হৈছিলোঁ। এয়া মা, ভণ্টি আৰু মই। এতিয়া গৈছোঁ ভিতৰলৈ, আৰু ভিতৰত কি কি আছে আপোনালোকে চাই থাকক। আৰু এইফালে চাওক, চুতীয়া জাতিৰ বীৰংগনা সতী সাধনীক ইমান ধুনীয়াকৈ মালা পিন্ধাই থৈ দিছে ইয়াত, পতাকা উত্তোলন কৰি চাৰিওফালে। এতিয়া মই ফটো উঠিবলৈ বুলি ৰেডি, পূৰা ভিডিঅ' বনাবলৈ। আৰু এইটো চাওক, ইমান ডাঙৰকৈ বনাইছে, চাৰিওপিনে মানুহ। পিছে ইয়াত চাৰিওপিনে দোকান, মেলাৰ নিচিনা দোকান, খেলাৰ বস্তু, খোৱাৰ দোকান বহুত বেছি। এয়া আইতাক লগ পালোঁ। অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগলৈ আমাক তেখেতে এনেধৰণে সকলো ক্ষেত্ৰত সহায় আগবঢ়া যাব বুলি আমাৰ ফালৰ পৰা। এইফালে জলসম্পদৰ সুৰক্ষা আৰু কৃষিজীৱী সমাজৰ নদীৰ ওপৰত থকা নিৰ্ভৰশীলতাৰ প্ৰতি লক্ষ্য ৰাখি সৃষ্টি কৰা এই পানী তোলা নাচ সঁচাকৈয়ে বৰ আপুৰুগীয়া। আমাৰ মাজত আজি এয়া মোৰ দুজনী আইতা, এফালে মাৰ মা, এফালে পাপাৰ মা। অলপ সময় ফুৰি ভিতৰত আহি বহিলোঁ। এয়া চলিছে এতিয়া পানী তোলা নৃত্য। আমি গৈ প্ৰথমতে বহিলোঁ আইতা আৰু মই। এয়া বহি নৃত্য উপভোগ কৰি আছোঁ, পানী তোলা নৃত্য। এইফালে এতিয়া নাচিছে পানী তোলা নৃত্য ইমান ধুনীয়াকৈ। আৰু এয়া নাচিছে বীৰংগনা সতী সাধনী গানত।
এতিয়া লাহে লাহে সন্ধিয়া হ'বলৈ ধৰিছে আৰু চাৰিওপিনে লাইট জ্বলাই দিছে। এইফালে এতিয়া চুতীয়া সাজ পিন্ধি হুঁচৰি দল নাচিছে। দোকানলে এয়া ফটোমে দোকান আছে নহয় মই ভিডিঅ' বনাইছো বাহ দে দে নিলে দে কি ভৰাই দে ডাঙৰটা লৈ যাম ভৰাই বোলে গৰম গৰম পকৰা দে পাপা ফটো উঠিছে এয়া পাপা বাবা এমনি চা কি কয়হি সন্ধিয়া বন্তি প্ৰজ্বলন কাৰ্যসূচী আমি কৰিবৰ বাবে আগবাঢ়িছোঁ। বন্তি প্ৰজ্বলন কৰিবৰ বাবে আমি আমন্ত্ৰণ জনাইছিলোঁ সদস্য জাতি সন্মিলন অসমৰ সন্মানীয় উপ সভাপতি বন্তি প্ৰজ্বলন কৰিছে
এয়া হ'ল মামা আৰু লগত মামাহঁতে। সদৌ চুতীয়া জাতি সন্মিলন অসমৰ কিবা চুতীয়া উন্নয়ন পৰিষদ মই ধন্যবাদ জনাইছোঁ চুতীয়া জাতি সন্মিলনৰ সাধাৰণ সম্পাদক নিপেন শইকীয়া ডাঙৰীয়া, তৰুণী বাইদেউ আদি আমি যেনেধৰণে আমাৰ দুখিত মই ক্ষমা প্ৰাৰ্থী। এইফালে নাচিছে সৰু কণমানি এজনীয়ে গোলাপী চাৰাৰা গানত। আৰু এইফালে দুজনী কণমানিয়ে নাচিছে ফুল ফুলিছে বসন্ত গানত। আগতে কিমান নাচিছিলোঁ এই গানটোত, ইমান ভাল লাগিছে চাই, সৰুৰ কথা মনত পৰিছে। কণমানি কিজনীয়ে ফুল ফুলিছে বসন্তত গানত নচা দেখি এইফালে আইতাজনীয়ে ষ্টেজৰ বাহিৰত নাচি আছে চাওক। এয়া এতিয়া শ্ৰীভূমি জিলাৰ আদৰকুনা গাঁৱৰ চুতীয়া সাজ পিন্ধি আদৰকুনা গাঁৱৰ জেং বিহুৰ দল এতিয়া নাচিছে। সন্মানীয় বিষয়ববীয়াসকল, মহিলা সন্মিলনৰ সভানেত্ৰীকে মুখ্য কৰি বিষয়ববীয়াসকল, এতিয়া ভাওনা ষ্টাৰ্ট হ'ব। কিমান দম মানুহ, বনাইছো নিচিনা মানুহ বহুত বেছি। আমাৰ ইচ্ছালনী বাইদেউ ভাল খবৰে ৰাহুল আহিলে, টিপজো আহিলে, কণ লাগিছে। এয়া অহাৰ সময়ত আমি ভাওনা চাবলৈ নৰখিলোঁ, কাৰণ ধনকেইটা ঘৰত থৈ গৈছিলোঁ। সেইকাৰণে সোনকালে অলপ সময় চাই এতিয়া ঘৰলৈ উভতি যাম। সেইকাৰণে
ইয়াত পিছে আজি ভাওনা হৈছে ৰুক্মিণী হৰণ। মই পিছে চাবলৈ নাথাকিলোঁ, গুচি আহিলোঁ ঘৰলৈ। এয়া ভণ্টিতাৰ পৰা ভিডিঅ' লৈ অলপ দিলোঁ ইউটিউবত। নামে সুপতি আমি সেই অন্তরে গলা করি অমান্য করিব প্রধানে নাই নাই আসুন কি বিদ্যয় স্বাগত আসুন হে শঙ্কর হলো পিতা হলো পিতা সর্বধনিকে ভঙ্গ হলো পিতা Baik, Bodom. Kita masih jauh. আহি পালোঁ ঘৰ। বাই বাই। মোৰ ব্লগটো আজি ইয়াতে সামৰণি মাৰিছোঁ। বাই বাই। নেক্সট ভিডিঅ'ত লগ পাম।